হেল্ল' ফ্ৰেণ্ডছ, মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙৰ ফালৰ পৰা আপোনালোক সকলোকে আগন্তুক মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মাঘ বিহুলৈ মাজত মাথো কেইটামান দিন, সেইকাৰণে মই আপোনালোকৰ বাবে এটা জাতিলাওৰ পিঠাৰ ৰেচিপি লৈ আহিছোঁ, যাতে আপোনালোকে মাঘ বিহুলৈ এই পিঠা বনাব পাৰে। তেনেহ'লে দেৰি নকৰি ভিডিঅ' ষ্টাৰ্ট কৰোঁ আহক। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আৰু মই কেইবাবিধো পিঠাৰ ৰেচিপি অলৰেডি শ্বেয়াৰ কৰিছোঁৱে, লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাতো চাব পাৰিব বেলেগ বেলেগ পিঠাৰ ৰেচিপি। জাতিলাওৰ পিঠাৰ কাৰণে কুমলীয়া জাতিলাও ল'ব লাগিব। আৰু এই জাতিলাওটোৰ প্ৰথমতে আমি বাকলি গুচাই ল'ব লাগিব। এয়া আমাৰ জাতিলাওটোৰ বাকলি গুচোৱা হৈ গৈছে। এতিয়া ডাঙৰ ডাঙৰকৈ প্ৰথমতে টুকুৰা কৰি লৈছোঁ। তাৰপিছত ভিডিঅ'ত দেখুওৱাৰ ধৰণে এইধৰণে কাটি লৈছোঁ। বহুত বেছি মিহিও নালাগে আৰু বহুত বেছি ডাঙৰ টুকুৰাও নালাগে। আৰু জাতিলাওৰ পিঠাত কিমান জাতিলাও লৈছোঁ সেয়া মই পিছত আপোনালোকক দেখুৱাই দি আছোঁ। আৰু এতিয়া আমাৰ জাতিলাওখিনি কাটা হৈ গৈছে। মই ভিডিঅ'ত দেখুওৱা ধৰণৰ টুকুৰাই আপোনালোকে কৰিব জাতিলাওৰ। জাতিলাও কিমান পৰিমাণে লৈছোঁ সেয়া মই আপোনালোকক কাপেদি দেখুৱাই দিছোঁ, যাতে আপোনালোকৰ বুজাত সুবিধা হয়। প্ৰথমতে ইয়াতে 1/3 কাপ পানী দিছোঁ আৰু তাৰপিছত জাতিলাও 5 কাপ দি দিছোঁ। আৰু লগতে নিমখ 1/3 টিস্পুন দি দিছোঁ। আৰু জাতিলাওত মই ইয়াতে এটা হুইচেল মাৰিব দিছোঁ। এয়া দেখিছে ভালদৰে সিজি গৈছে কুমলীয়া জাতিলাওৰ কাৰণে। আৰু যদি কিবা কাৰণত আপোনাৰ জাতিলাওটো নিসিজে এটা হুইচেলত, তেতিয়া আৰু এটা মাৰি দিব। কিন্তু এয়া দেখিছে সৰু সৰু টুকুৰা নিচিনা থাকিলে হৈ যাব, তেতিয়া খাই ভাল লাগে। সেইকাৰণে মই এটাই হুইচেল মাৰিব দিছোঁ। আৰু ইফালে গুড়ৰ চিৰাপটো বনাওঁ আহক। আৰু তাৰ কাৰণে গুড়া গুড় 2 কাপ লৈ লৈছোঁ আৰু ইয়াতে আধা কাপ পানী দি দিছোঁ। আৰু এইখিনি ল' টু মিডিয়াম ফ্লেমত গৰম হ'বৰ কাৰণে থৈ দিছোঁ। আৰু গুড়খিনি মাজে মাজে লাৰি দি থাকিব। এতিয়া এয়া দেখিছে আমাৰ জাতিলাও সিজোৱাখিনি ৰেডি হৈ গৈছে, অলপ ঠাণ্ডাও হৈছে। এতিয়া এইখিনি কাপত উলিয়াই লৈছোঁ, 2 কাপ হৈছে। আৰু পানীখিনি ইয়াতে আমি ব্যৱহাৰ নকৰোঁ। পানীখিনি দালি বনাওঁতে দিব পাৰে বা আটা মাৰোঁতেও ব্যৱহাৰ কৰিব পাৰে। আৰু যিখিনি পানী আকৌ ওলাইছে সেইখিনিও মই প্ৰেছাৰ কুকাৰত ঢালি থৈছোঁ। ইয়াতে মানে আমি অকল জাতিলাও সিজোৱাখিনিহে ব্যৱহাৰ কৰিছোঁ, পানীখিনি ব্যৱহাৰ কৰা নাই। আৰু এতিয়া ইয়াতে পিঠাগুড়ি প্ৰথমতে 1 কাপ দিছোঁ, দি পিনে সানি লৈছোঁ। বহুত জোৰে জোৰে নাসানিব, লাহে লাহে হাতেৰে সানি ল'ব। আৰু তাৰপিছত আৰু অলপ অলপ দি পিনে পিঠাগুড়িটো সানিব লাগিব। ইয়াতে টোটেল 2 কাপ পিঠাগুড়ি দিছোঁ, 250কে 500 গ্ৰাম। আৰু সিজোৱা জাতিলাও 250কে 500 গ্ৰাম দিছোঁ।
একে পৰিমাণৰ সিজোৱা জাতিলাও আৰু পিঠাগুড়ি লৈছোঁ। সিজোৱা জাতিলাও 2 কাপ, পিঠাগুড়িও 2 কাপ। এইখিনি ভালদৰে সানা হোৱাৰ পিছত ইয়াতে 1/4 টিস্পুন বেকিং সোডা দিছোঁ আৰু বেকিং সোডা দি ভালদৰে মিক্স কৰি লৈছোঁ। এই জাতিলাওৰ পিঠাত জাতিলাওৰ সৰু সৰু সিজোৱা টুকুৰা থাকিলে খাই ভাল লাগে, সেইকাৰণে বহুত জোৰে জোৰে নাসানিব। আৰু এইখিনি আমাৰ সনা ৰেডি হৈ গ'ল। এতিয়া আহক তেলখিনি গৰম হ'ব দিওঁ। পিঠাত মিঠাতেলে ভাল লাগে, গতিকে মই ইয়াতে মিঠাতেল গৰম হ'ব দিছোঁ। আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত এয়া দেখিছে ভালদৰে গৰম হৈছে, তেতিয়া গেছৰ ফ্লেমটো ল'ত দি পিনে পিঠাখিনি বহাই দিছোঁ। আৰু এতিয়া পিঠাখিনি চামুচেৰে দি দিছোঁ। বহুত বেছি ডাঙৰো নকৰিব আৰু বহুত বেছি সৰু নকৰিব, মিডিয়াম চাইজৰ কৰিব। আৰু গেছৰ ফ্লেম মিডিয়ামতে ৰাখিব। এটা ছাইড যেতিয়া নিজে নিজে উঠি আহিব তেতিয়া উল্টাই দি দিব। এইধৰণে উলট পালট কৰি আমি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আৰু বৰ বেছি সময়ো নালাগে, সোনকালে হৈ যায়। আৰু ইফালে আমাৰ গুড়ৰ চিৰাপটো ৰেডি হৈ গৈছে। কনচিষ্টেঞ্চিটো আপোনালোকক মই দেখুৱাই দিছোঁ। গুড়ৰ চিৰাপটো বহুত বেছি গোটাও হ'ব নালাগে আৰু বহুত বেছি পানীয়াও হ'ব নালাগে। এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হ'লে হ'ব, তেতিয়া আমাৰ ৰসটো পিঠাৰ ভিতৰত ভালদৰে সোমাব। আৰু গুড়ৰ চিৰাপটো কুহুমীয়া গৰম থাকিলেই হৈ যাব, কিন্তু পিঠাটো গৰমে গৰমেই ইয়াতে ঢালিব লাগিব। আৰু এয়া দেখিছে আমাৰ পিঠাটো ৰংচঙীয়াকৈ ভজা হৈ গৈছে। এতিয়া এইখিনি গৰমে গৰমে গুড়ৰ চিৰাপত ঢালি দিব আৰু 5-10 মিনিটৰ কাৰণে থৈ দিব, তেতিয়া ৰসটো ভালদৰে এবজৰ্ব কৰিব পিঠাই। আৰু এয়া আমাৰ জাতিলাওৰ পিঠা ৰেডি হৈ গৈছে। মই আপোনালোকক এটা দেখুৱাই দিছোঁ ভিতৰখণ্ডও। বহুত বেছি গৰম আছে কাৰণে মই পাৰা নাই হাতেৰে ধৰিব, তথাপি আপোনালোকক দেখুৱাই দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নেপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আজিলৈ আহোঁ।